নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগত জনাইছোঁ আৰু ষ্টুডিঅ' বজাত মই গাছুদ্দিন আহমেদ সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত বিশেষৰূপে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ বৰহোলা জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে প্ৰিয়ংকা ফুকন তেখেতে প্ৰাৰ্থিত্বৰ দৌৰত আছে তেখেতৰ নাম বিশেষভাৱে চৰ্চিত হৈছে বৰহোলা জিলা পৰিষদৰ অঞ্চলটিত তেখেতৰ নাম বিশেষভাৱে চৰ্চিত হৈছে প্ৰিয়ংকা ফুকনৰ নাম আমি এই মুহূৰ্তত প্ৰিয়ংকা ফুকনৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ প্ৰিয়ংকা ফুকন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ নমস্কাৰ ফুকন ডাঙৰীয়া আপুনি যেহেতু প্ৰাৰ্থিত্বৰ দৌৰত আছে আপোনাৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে মোৰ প্ৰথমটি প্ৰশ্ন আপোনাক কিয় ৰাইজে ভোট দিব লাগে বুলি আপুনি অনুধাৱন কৰে হয় মই ৰাইজৰ কাম কৰিব বিচাৰো হয় ৰাইজৰ মাজত থাকি ভাল পাওঁ আৰু অভিযোগবিলাক দাখিল কৰি মই ওপৰৰ পৰা ধৰক কাম কৰা এটা মোৰ এটা মানে কাম কৰা এটা মোৰ আগ্ৰহ আছে হয় আৰু ৰাইজৰ মাজত থাকি ভাল পাওঁ হয় আগন্তুক মই যিবিলাক নিৰ্বাচনত জিকিছিলো হয় তেতিয়াও মই ৰাইজৰ মাজত থাকি কামখিনি আগবঢ়াই দিছিলো বিশেষকৈ মই ব্যক্তিগত দিব নোৱাৰিলো হয় ৰাজহুৱা কামবিলাকত বেছি গুৰুত্ব দিওঁ হয় সেইকাৰণে মই ধৰক পঞ্চায়তৰ কামবিলাক সীমিত থকাৰ কাৰণে NGO দ্বাৰা হ'লেও মই মানুহখিনিক আনি মানে ইয়াতে সুবিধা প্ৰদান কৰি আছো বৰ্তমানো মই NGOত ধৰক কৰি আছো আপোনাৰ অঞ্চলটি বৰ্তমানলৈকে বিশেষৰূপে সমস্যাত জৰ্জৰিত হৈ থাকে এটি বিশেষ কাম সেই কামটো যদি আপুনি জয়যুক্ত হয় সেই কামটো কোনটো কাম আপুনি প্ৰাধান্য দিব যিটো কাম এতিয়াও ৰাইজে সমস্যাত জৰ্জৰিত হৈ আছে নিশ্চয় এতিয়া সমস্যা আমাৰ ৰাস্তাৰ পদূলিৰ সমস্যা আছে কিন্তু সেই ৰাস্তা পদূলিৰ সমস্যাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাগজ দিছিলো আৰু তেখেতে মোক এপ্ৰুভেল কৰি দিছিলে যিকেইটা ৰাস্তা আমি PWD অফিচত দিয়া আছে আৰু তেখেতলোকে প্ৰতিশ্ৰুতি দিছে অতি সোনকালে কৰি দিয়া আৰু তাৰে আলমত আমি দিয়া হলগুৰি আৰু বৰপাচি ৰাস্তাটো এতিয়াও বৰ্তমান হৈ আছে এই কামকেইটাও আমি গুৱাহাটীত গৈ পিনি দাখিল কৰিছিলো আৰু পানীৰ অসুবিধা আছে পানীৰ কাৰণেও আমি বৰ্তমান লাগি আছো আৰু যিখিনি আধৰুৱা কাম হৈ আছে সেইখিনি কাৰণে পাব্লিক হেল্থৰ লগত যোগাযোগ কৰি আছো আপুনি আমাৰ অনুষ্ঠানটিৰ জৰিয়তে বৰহোলা জিলা পৰিষদৰ ভোটাৰসকলক আপুনি কি আশ্বাস দিব মই এটাই কথা কম মই মাধৱপুৰ পঞ্চায়তখন যথেষ্ট আগতকে আগবঢ়াই নিলো মোৰ এটাই সপোন আৰু পৰিকল্পনা আছে প্ৰতি ঘৰ মানুহে যাতে মানে দৰিদ্ৰ সীমাৰ পৰা ওপৰত যাব পাৰে আমি মধ্যবিত্তসকল যাতে আগবাঢ়ি যাব পাৰো তেখেতলোকক লৈ এটা সপোন আছে তেখেতলোকক স্বাৱলম্বী দিশত হাঁহ কুকুৰা পালনৰ পৰা আদি কৰি কিছুমান আঁচনি আছে সেই আঁচনিখিনি আনি মই নজনা ব্যক্তিসকলক ৰাইজৰ মাজত বিলাই দিয়াৰ তাৰপিছতে আৰু যি স্বচ্ছতাৰ অভিযান চলাই আছে সেই স্বচ্ছতাৰ ওপৰতো মই গাঁওবিলাক মানে এটা পৰিৱেশ দিব বিচাৰো মাধৱপুৰখনত এটা পৰিৱেশ দিয়াৰ চেষ্টা কৰিছিলো পঞ্চায়তখনত ঠিক তেনেকে মই সভানেত্ৰী যেতিয়া হৈ আছিলো এটা পঞ্চায়তখনত বেলেগ এটা ৰূপ দিলো গতিকে তেনেকে স্বচ্ছতাৰ ওপৰতো মই ভাবিছো আগবঢ়াই নিয়াৰ এটা মোৰ পৰিকল্পনা আছে আৰু যুৱক যুৱতীসকল যিসকল নিবনুৱা যুৱক আছে তেখেতসকলকো মই ধৰক ক্ষুদ্ৰ কিবা উদ্যোগ গঢ়িব পাৰি নেকি তেনেকুৱা এটাও চিন্তা কৰিছো আৰু সেইখিনি কথাও মই যদি জিলা পৰিষদৰ আশীৰ্বাদত ভগৱানৰ কৃপাত যদি জিকি যাওঁ তেতিয়া সেইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰা এটা মোৰ সপোন আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ফুকন ডাঙৰীয়া আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে ধন্যবাদ বৰহোলা জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ দৌৰত থকা প্ৰিয়ংকা ফুকন ডাঙৰীয়ানী তেখেতৰ মন্তব্য তেখেতৰ ৰাইজে তেখেতক নিৰ্বাচনত ৰাইজে মূল নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৰাইজৰ সিদ্ধান্তৰ চূড়ান্ত সিদ্ধান্তৰ ৰূপে বিবেচিত হ'ব এই মুহূৰ্তত পলিটিকেল বাৰ্তাৰ তৰফৰ পৰা মই গাছুদ্দিন আহমেদে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনালোকক এনেধৰণৰ বা বাতৰি প্ৰদান কৰাৰ বাবে আমি সদায় প্ৰস্তুত আমি ৰাইজৰ পক্ষত আমি জনতাৰ পক্ষত ধন্যবাদ